হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে IIT গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিয়া আছে 2026 চনৰ। অৰ্থাৎ IIT ফালৰ পৰা পদ মুকলি কৰি দিয়া আছে 2026 চনৰ আৰু ইয়াত বহুতো পদ মুকলি কৰি দিয়া আছে। আৰু ইয়াত কেনেধৰণৰ পদ আহিছে সেয়া মই তোমালোকক কৈ দিছোঁ। তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। IIT গুৱাহাটী ৰিক্ৰুইটমেণ্ট 2026 চনৰ IIT ফালৰ পৰা অতি সুখবৰ আহি গৈছে আৰু এই সুখবৰটো হৈছে IIT গুৱাহাটী ৰিক্ৰুইটমেণ্ট 2026 চনৰ। আৰু ইয়াত টোটেল পদ মুকলি কৰি দিয়া হৈছে 17 জুনিয়ৰ এছিষ্টেণ্ট পোষ্ট মুকলি কৰি দিয়া হৈছে, যিটো তোমালোকে ভিডিঅ'টোৰ স্ক্ৰীণত তোমালোকে দেখিবলৈ পাইছা। আৰু ইয়াৰ অনলাইন তোমালোকে অনলাইন আবেদন কৰিব পাৰিবা। আৰু ইয়াত যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছা, তো তোমালোকে যিমান পাৰা জল্দি অনলাইন আবেদন কৰি ল'বা, যিহেতু ইয়াৰ লাষ্ট ডেটটো বেছি দিনলৈ নাই। লাষ্ট ডেটটো হৈছে 13/1/2026, অৰ্থাৎ জানুৱাৰী মাহৰ 13 তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে 2026 চনৰ। আৰু ইতিমধ্যে ইয়াৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ আছে। যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছা IIT গুৱাহাটী ৰিক্ৰুইটমেণ্ট 2026 চনৰ, তো তোমালোকে যিমান পাৰা জল্দি অনলাইন আবেদন কৰি ল'বা। লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা। যদিহে লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা তেতিয়াহ'লে কিছু ছাৰ্ভাৰো ডাউন হৈ যাব পাৰে। তো তোমালোকে অনলাইন আবেদন কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰা আৰু তোমালোকে ফৰ্ম ফিল আপ কৰিব নোৱাৰিবও পাৰা। তো সেয়েহে যিমান পাৰা জল্দি অনলাইন আবেদন কৰি ল'বা। আৰু ইয়াত চোৱা, মই তোমালোকক কৈ দিছোঁ 17টা জুনিয়ৰ এছিষ্টেণ্টৰ পদ মুকলি কৰি দিয়া হৈছে, অৰ্থাৎ 17টা জুনিয়ৰ এছিষ্টেণ্টৰ পদ মুকলি কৰি দিয়া হৈছে। আৰু ইয়াৰ যদি তোমালোকৰ এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়া তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী, যাক চমুকৈ কোৱা হয় IITG বুলি কোৱা হয় চমুকৈ। আৰু তোমালোকে যিমান পাৰা জল্দি অনলাইন আবেদন কৰি ল'বা। তো এইখিনিয়ে আছিল IIT গুৱাহাটী ৰিক্ৰুইটমেণ্ট 2026 চনৰ অহা কিছু আপডেট। 17টা জুনিয়ৰ এছিষ্টেণ্ট পোষ্ট আৰু অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ আছে। তো অনলাইন আবেদন কৰি ল'বা। আকৌ তোমালোকক লগ পাম অন্য এটা ভিডিঅ'ত। তো ধন্যবাদ। আৰু বিভিন্ন আপডেট আমাৰ ইউটিউব চেনেলতে পাই গৈ থাকিবা। তো তোমালোকে আমাৰ ইউটিউব চেনেলটো চাই থাকিবা আৰু নানা ধৰণৰ জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা ধৰি নানা ধৰণৰ জব ৰিলেটেড আপডেট, বহুতো বিভিন্ন ধৰণৰ আপডেট পাই গৈ থাকিবা। তো এইখিনি আছিল, ধন্যবাদ। আৰু ডেইলি লাইভ ক্লাছো দিয়া যায় আমাৰ ইউটিউব চেনেলতে।